মোৰ নাম দেৱশ্ৰী তালুকদাৰ। মই গুৱাহাটীৰ হয়। মই এইবাৰ APSC CC 2022 ৰেংক 14 পালো ACS কেটেগৰীত। মই স্কুলিং ডন বস্কৰ পৰা কৰিছিলো, BSc কটনৰ পৰা আৰু MSc দিল্লী ইউনিভাৰ্চিটিৰ পৰা। মোৰ এইটো এটেম্পটত মই যি কৰিলো সেইখিনি মই এটা আভাস এটা দিম। প্ৰিলিমছত এটাই বস্তু আপোনালোকৰ কাম আহিব যে কনষ্টেণ্ট ৰিভিজন। কাৰণ প্ৰিলিমছত কুৱেশ্যনছবোৰ আজিকালি একদম ষ্ট্ৰেইট ফৰৱাৰ্ড নহয়। আপোনালোকে যোৱাবাৰো দেখিছে কুৱেশ্যনছবোৰ ষ্টেটমেণ্ট বেছড হয়, আৰু ষ্টেটমেণ্ট বেছডবোৰ বুজিবৰ কাৰণে আৰু গোটেই বস্তুখিনি গ্ৰাছ কৰিবৰ কাৰণে আপোনালোকে ৰিভিজন দিবই লাগিব। আৰু ৰিভিজন আৰু প্লাছ ষ্টাডিটো চিষ্টেমেটিক হ'ব লাগিব। এনেকুৱা নহয় যে আপুনি য'ৰে পৰা যি পঢ়ি আছে আপুনি এটা চ'ৰ্চে ৰাখক, এটা চ'ৰ্চ ৰাখি পেলাই সেই চ'ৰ্চটোৱে মাল্টিপল টাইমছ ৰিভাইজ কৰক। ষ্টেটিকৰ কাৰণে এটা চ'ৰ্চ কৰি ল'ব। মই যিহেতু প্ৰিলিমছটো নিজে পঢ়িছিলোঁ, মই উৰাণখন ইউজ কৰিছিলোঁ অনলি IASৰ। আৰু বাকী কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই পিছত গম পালো যে লুচেণ্টে বহুত ধুনীয়া মেটেৰিয়েল দিয়ে কাৰেণ্ট এফেয়াৰ্ছৰ। ইভেন আপোনালোকে লুচেণ্টৰ যোনখন মান্থলি মেগাজিন ওলায় সেইটো মই বহুত প্ৰিলিমছত ইউজ কৰিছোঁ, কণ্টেণ্টছবোৰ মেইনছত ইউজ কৰিছোঁ, ইভেন মই ইণ্টাৰভিউটো ইউজ কৰিছোঁ কণ্টেণ্টছবোৰ। আৰু ট্ৰাষ্ট মি, মই সেইটো ভুল কৰিলোঁ, আগতে আহিব লাগিছিল। মই যোৱাবাৰ জ্যোতিৰ্ময় দাই ক'লে আৰু মৃদুল ছাৰেও ক'লে, ইভেন দেখাই দিছে 34টা কমন পৰিছে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকৰ পৰা যি শিকাইছিল। আৰু 34 বহুত ডাঙৰ এটা হয়। 34 × 2 মান হয় 68। আপুনি 68 মাৰ্কছ উঠাই দিব পাৰে যদি অকল আপুনি ধৰক লুচেণ্টৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ক্লাছ মেটেৰিয়েল যি দিয়ে সেইখিনি কৰি পেলাই। বাকী ষ্টেটিক পৰ্চনখিনি অমিত ছাৰ, মৃদুল ছাৰহঁতেতো ধুনীয়াকে বুজাই দিব, আৰু উদয়ন ছাৰ আছেই ইকনমিক্সৰ কাৰণে। কিন্তু মেইন কথা, ছাৰহঁতে পঢ়ালে নহ'ব, আপোনালোকে বাৰে বাৰে ৰিভিজন দিয়ে থাকিব লাগিব। এবাৰ পঢ়িলে কাৰো মন নাথাকে, দুবাৰ তিনিবাৰ। UPSC যোনবোৰ টপাৰ্ছ থাকে সিহঁতে ইমানবাৰ ৰিভিজন দিয়ে যে গোটেই স্পেক্ট্ৰামখন উইদিন 2 আৱাৰ্ছত লাষ্ট ৰিভিজনত চেছ কৰি দিয়ে। মানে আৰু ৰিভিজন দিও এনেকুৱা হৈ যাব, আপুনি ফাৰ্ষ্টতে গোটেই বুকখন পঢ়িব, ছেকেণ্ড বা থাৰ্ড ৰিডিঙতহে আণ্ডাৰলাইন কৰিব কোনটো লাগে কোনটো নালাগে। তাৰে পিছত ছাবচিকুৱেণ্ট ৰিডিংছবিলাকত আপুনি গম পাই যাব তাৰে আৰু কোনখিনি পৰ্চন লাগে। কাৰেণ্ট এফেয়াৰ্ছ হ'ল, ষ্টেটিক পৰ্চনখিনি হ'ল, আৰু বাকী CSAT-খিনি আপুনি CSAT ইয়াতে জ্যোতিৰ্ময় দাই কৰাই দিব। আৰু জ্যোতিৰ্ময় দাৰ ইউটিউব ভিডিঅ' মই প্ৰিলিমছৰ 4 দিন আগত চাইছিলোঁ। জ্যোতিৰ্ময় দাই যোনবোৰ অলমষ্ট গোটেই টপিকছবোৰ অলপমান কভাৰ কৰিছিল, সেইখিনি মই এটা ব্ৰাছ আপ কৰিবৰ কাৰণে ভিডিঅ' লৈ 2xত ভিডিঅ'টো চাইছিলোঁ ৰাতি ভাত খোৱাৰ টাইমত। বাকী আৰু CSAT-টো সাধাৰণতে অলপমান ইজি আহে APSC-ৰ, বাট ষ্টিল উই শুড নট টেক ইট ফৰ গ্ৰাণ্টেড। আমি CSAT-টো ভালকে পঢ়িবই লাগিব। কি ঠিক নেক্সট ইয়েৰ পেটাৰ্ণটো টাফ হৈ যাব পাৰে, কাৰণ UPSC আপোনালোকে দেখিছে CSAT ইজ বিকামিং এ হাৰ্ডল। 60 ডেইজত এতিয়া লেছ দেন 60 ডেইজে আছে। তো আপোনালোকে UPSC টপাৰ্ছ বিলাকে কৰে, মই যোনটো কৰিব লাগিছিল বাট কৰা নহ'ল, পিছত মই গম পালো সেইটোৰ ইম্পৰ্টেঞ্চটো। আপোনালোকে বেক ট্ৰেক আহিব। যদি প্ৰিলিমছটো ফৰ এক্সাম্পল 17 মাৰ্চ আছে, আপুনি সেই পিছুৱাই আহিব। 17 মাৰ্চৰ পৰা এটা চাৰ্টেন ডেইজ আপুনি এইটো পঢ়িব, আৰ্ট এণ্ড কালচাৰ, চাৰ্টেন ডেইজ আপুনি মডাৰ্ণ পঢ়িব, চাৰ্টেন ডেইজ পলিটি পঢ়িব। সেইকেইটা টাইম একদম কম হ'ব। তাৰে নেক্সট যোনটো এটা ৰিভিজন হ'ল, সেইটো মানে লাষ্ট ৰিভিজনটো। সেইটো আপুনি যিমান পাৰে এদিনত বস্তুবোৰ চেছ কৰিব ট্ৰাই কৰিব। তাৰে যোনটো আগৰ ৰিভিজনটো, মই মানে বেক ট্ৰেক আহি আছো হা, তাৰে ৰিভিজনটো আপুনি অকমান দীঘলীয়া কৰিব। ফৰ এক্সাম্পল মডাৰ্ণত যদি আপুনি এদিন দিছিল, মে বি মডাৰ্ণত আপুনি সেই আগৰ ৰিভিজনটো 2 দিন দিয়ক। সেনেকে ছেম এটা হৈ যাব ৰিভিজন দিয়া গোটেই। তাৰে আগত আৰু এটা দীঘলীয়াকে ৰিভিজন দিয়ক, এইটো মানে বেক ট্ৰেক কৰি নম্বৰ 3 পিছৰ পৰা এইটো আৰু অলপমান দীঘলীয়া কৰক। সেনেকে কৰি আপুনি আজিৰ পৰা সেনেকে ৰুটিন এখন বনাই লওক। আৰু ট্ৰাষ্ট মি, ৰুটিন নহ'লে বহুত দিগদাৰ হয়, কাৰণ আপুনি আজি এইটো পঢ়িব, কালি বেলেগ পঢ়িব মন যাব। সেই ৰুটিনটো সেই হিচাপে আপুনি যদি বনাই লয় আপোনালোকৰ ইজি হ'ব প্ৰিলিমছত। আৰু টেষ্ট চিৰিজৰ কথা কওঁ,
টেষ্ট সিৰিজ মই লৈছিলো লুচেণ্টৰ হা ট্ৰাষ্ট মি এক্সাক্ট পেটাৰ্ণ আহিছে কাৰণ মই বেলেগ ইনষ্টিটিউটৰো লৈছিলো টেষ্ট সিৰিজ নাম নকওঁ বাৰু বাট সিহঁতৰ মানে সেই আগৰ এপিএছচি পেটাৰ্ণ পৰিছিল ডাইৰেক্ট কুৱেশ্যন ষ্টেটমেণ্ট বেছ নাছিল ওৱান ৱৰ্ড আনচাৰ কিন্তু টাৰ্ণ অফ ইভেণ্টছ কি হ'ল এবাৰ ষ্টেটমেণ্ট বেছ আহিল মে বি নেক্সট টাইম এলিমিনেশ্যন পৰ্চনটো গুচাই দিব পাৰি ইউপিএছচি যেনেকৈ গুচাইছে ত' আপুনি হোপ ফৰ দ্য বেষ্ট বাট প্ৰিপেয়াৰ ফৰ দ্য ৱৰ্ষ্ট এইটো ষ্ট্ৰেটেজি লৈ পঢ়িব বাকী প্ৰিলিমছত অলমষ্ট গোটেইখিনি ক'লো আৰু ষ্টেটিক পৰ্চনখিনি এনচিআৰটি আৰু ষ্টেণ্ডাৰ্ড বুকখিনিতো পঢ়িছে চাগে মোৰ মতে কাৰণ প্ৰিলিমছ আহিয়ে পালে আৰু তাৰে উপৰিও ক্লাছত যি পঢ়ায় সিহঁতে অলপমান ইনডেপ্থ পঢ়াই দিব আৰু যোনখিনি লুচেণ্টে ভালকে জানে কি আহিব কি নাহে কাৰণ সিহঁতৰ প্ৰেডিকশ্যন ৰেটটো বহুত হাই হয় লাষ্ট টাইম যি দেখিছিলো ইভেন টেষ্ট চিৰিজৰ পৰা ডাইৰেক্ট কুৱেশ্যনছ আহিছিল কিন্তু প্ৰিলিমছৰ হ'ল লক্ষ্মীকান্ত এতিয়াৰ পৰা যদি আপোনালোকে একদম দুটা চিনেৰিঅ ধৰি ল'ম একদম আপুনি লক্ষ্মীকান্ত পঢ়াই নাই বাট আপুনি লক্ষ্মীকান্ত এবাৰ পঢ়িছে যদি লক্ষ্মীকান্ত এবাৰো পঢ়া নাই আপুনি মে বি অলপমান টাইম মে বি 3-4 ডেজ দি পেলাই কাৰণ কষ্ট বেনিফিট ৰেচিঅ'টো বহুত হয় লক্ষ্মীকান্তৰ ল' হেঙিং ফ্ৰুটছ হয় কোৱালিটিবোৰ আপোনালোকৰ কুৱেশ্যন কমন পৰিবই লক্ষ্মীকান্তৰ পৰা আপুনি ফাৰ্ষ্ট ৰিডিংটো অলপমান লম্বাকে লওক যদি পঢ়া নাই তাৰে পিছত সেই চেম আপুনি পেজবোৰ কমাই যাব আৰু এনেকুৱা নহয় অকল লক্ষ্মীকান্তে পঢ়ি আছে মই যোনটো ক'লো না এটা ৰোড গোটেই ৰিভিজন দিব লাগিব সেই ৰিভিজনৰ ৰোড আপুনি এটা শ্লট লক্ষ্মীকান্ত কৰি ল'ব পাৰে তাৰপিছত আৰু ছেকেণ্ড চিনিয়ৰটো হ'ল যোনে লক্ষ্মীকান্ত এবাৰ বা দুবাৰ পঢ়িছে তাতে এতিয়া মানে যদি এবাৰ দুবাৰ পঢ়িছে মে বি আণ্ডাৰলাইন কৰি লৈছে ইম্পৰ্টেণ্ট পৰ্চনখিনি সেই ইম্পৰ্টেণ্ট পৰ্চনখিনি বাৰে বাৰে ৰিভিজন দিলে হ'ল মানে এইবাৰ লাষ্ট টাইমৰ পৰা মই যি দেখিছো আপোনালোকে যদি বাৰে বাৰে ৰিভাইজ দিয়ে ন সৰু সৰু কথা সুধে ষ্টেটমেণ্ট বেছডত আৰু যদি আপুনি সেই সৰু সৰু কথা ডিফাৰেঞ্চটো ওলাই দিব পাৰে আপুনি পটককে এলিমিনেশ্যন কৰিব পাৰিব আৰু এলিমিনেশ্যন কৰিলেতো ওলাই যাব আচ্ছা মেইনছ অভাৰঅল মই মোৰ এক্সপিৰিয়েঞ্চটো কৈ আছো এইবাৰ মই মেইনছ ফাৰ্ষ্ট টাইম লিখিলো মই মেইনছত কি কৰিছো মোৰ এটাই প্ৰিন্সিপাল আছিল মোৰ ইভেন মোৰ ভাল ফ্ৰেণ্ডৰ সেইটোৱে প্ৰিন্সিপাল আছিল যে আপোনালোকে যি হ'লেও যেনেকে হ'লেও পেপাৰ কমপ্লিট কৰি আহিব কাৰণ এইবাৰ যোনে যোনে পেপাৰ কমপ্লিট কৰিছে সিহঁতৰ চিয়'ৰ শ্বট ইণ্টাৰভিউলৈ গৈছেই মে বি কণ্টেণ্টটো মেটাৰ কৰে প্ৰেজেণ্টেশ্যনো মেটাৰ কৰে বাট ষ্টিল আপুনি এনেকে ভাবি চাওক যদি আপুনি 10টা কুৱেশ্যন থাকে 10টা কুৱেশ্যনতে যদি 10 মাৰ্কে থাকে আপুনি 8টা কুৱেশ্যনত একদম ভালকে লিখিলে দুটা স্কিপ কৰিলে ত' এভাৰেজ মাৰ্কছ এই 8টা কুৱেশ্যনৰ মে বি 4 দিলে আউট অফ 10 কিন্তু আপুনি দুটাই দিলে ন ত' আপোনাৰ একদম ভাল লিখিলেও মে বি সিহঁতে হাফ মাৰ্ক এটা বেছি দিব বা 1 মাৰ্ক এটা বেছি দিব কিন্তু আপুনি যদি এভাৰেজ বাকী এটা লিখে আৰু সেই দুটাও লিখে আপোনাৰ 448 পাই গ'ল সেনেকুৱা আৰু ত' মোৰ সেইটো আছিল ফাৰ্ষ্ট দেন ছেকেণ্ড মই এইটো অবজাৰ্ভ কৰিছো এইবাৰ অলপমান বেছি কণ্টেণ্টত লিখিব লাগিব মানে এপিএছচিত এইবাৰ এই এৰো দি পেলাই কৰে ন ইউপিএছচি টপাৰ ফ্ল' চাৰ্ট টাইপ মই কৰা নাছিলো হা ত' মোৰ যিহেতু ৰেংকটো অলপমান ঠিকে আহিছে ত' মই এজামশ্যনটো লৈছো আৰু যাতে মই ভালকে লিখিছিলো গোটেই ফ্ল' চাৰ্ট দিয়া নাই মই গোটেই থিয়ৰিটিকেল টাইপে লিখিছো গোটেই পেজ ফিল আপ কৰি পেলাই ডায়গ্ৰামছ মেপছ সেইবিলাকো দিছিলো আৰু মেইনছৰ কাৰণে একো চিন্তা কৰিব নালাগে চবে ছাৰহঁতে কৰি দিব চবখিনি বস্তু ছাৰহঁতে এইটো লৈছে দায়িত্ব মেইনছখিনি কৰিয়ে দিব ছাৰহঁতে প্লাছ ইণ্টাৰভিউ আৰু এটা কথা আপোনালোকে যদি পেপাৰ কমপ্লিট কৰিব খোজে এটা কনষ্টেণ্ট স্পীডত লিখিব লাগিব এটা ইউপিএছচি টপাৰে কৈছিল যে মেইনছ ইটছ নট এবাউট ৰাইটিং ফাষ্ট ইটছ এবাউট ৰিকলিং ফাষ্টাৰ সেইটোৰ কাৰণে আপুনি ৰিভিজন দিব লাগিব মই প্ৰিলিমছত যি ক'লো বাৰে বাৰে ৰিভিজন দিব লাগিব ছেম মেইনছতো ছাৰহঁতে যি পঢ়ায় আপোনালোকে ঘৰত যাব পঢ়িব যদি কিবা এড কৰিব লাগে ফিগাৰ্ছ কিবা যদি ৰিপৰ্ট এড কৰিব লাগে কমিটি এড কৰিব লাগে যদি আপুনি ধৰক বেলেগ মেগাজিনত পাইছে বেলেগ ভিজনত পাইছে আপোনালোকে ইউ আৰ ফ্ৰী টু ডু ডেট এড কৰি ল'ব মানে কণ্টেণ্ট এনৰিচ হ'ব কিন্তু মেইনছত আপুনি যি পেন ধৰিব সেই এটা স্পীডতে লিখি যাব একদম ভাল আনচাৰ লিখিলে মে বি 1 মাৰ্ক বেছি দিব আপুনি যদি গোটেইকেইটা আনচাৰ কৰি আহে সেইটো বেনিফিটটো বেছি হ'ব আৰু সেইটো হ'ল মেইনছৰ আৰু এছেৰ কাৰণে আপোনালোকে যিমান পাৰে ছাৰহঁতে কেইটামানতো স্পেচিয়েল ক্লাছ ল'বই এছেৰ কাৰণে গোটেই ষ্ট্ৰাকচাৰটো কৈ দিব কেনেকে কি কৰিব লাগে লাষ্ট টাইম মাহাতো ছাৰ আহিছিল নেকি মাহাতো ছাৰ আহিছিল হি গট দ্য হাইয়েষ্ট মাৰ্কছ ইন এছে ইন 2021 যোনটো এক্সাম হৈছিল মাহাতো ছাৰে ভালকে গাইড কৰিছে ইভেন 5-6 ক্লাছেছ মান লৈছে ধুনীয়াকে ষ্ট্ৰাকচাৰ ফ'ল' কৰিব কৈছে যেনেকে সেনেকে মই এক্সাম
এছে লিখোতে সেম স্ট্ৰাকচাৰ ফলো কৰিছিলো এনেকে পিছত এটা স্ট্ৰাকচাৰ বনাই ল'ব লাগে দেন লিখিবলৈ প্লাছ কিমান কিমান ডাইমেনশ্যনছ কভাৰ কৰিব লাগে মহাতো ছাৰ বা কোনোবা ছাৰে পুৰা ধুনীয়াকে বুজাই দিব বস্তুখিনি আৰু বাকি থাকিল আপোনাৰ GS5 তো লুচেন্ট ইজ নন ফৰ GS5 তো 2021 ৰ পৰা ট্ৰেক ৰেকৰ্ড আছে 21ত কমন পেলাইছে 22ত কমন পেলাইছে আই থিংক নেক্সট যোনটো হ'ব তাতেও বহুত কমনে আহিব GS5 তো আপুনি আৰু মেটেৰিয়েলছ টপ ক্লাছ মেটেৰিয়েল লুচেন্টৰ মানে এনেকুৱা মেটেৰিয়েল আই থিংক কোনো নিদিয়ে তো লুচেন্টে মানে মই পুৰা ট্ৰাষ্ট এৰি দিছিলো GS5 টো লুচেন্টৰ ওপৰত আৰু ইমান ষ্ট্ৰাকচাৰ্ড ৱে একদম নোটছ দিয়ে ন তাৰে পিছত আহিল আপোনাৰ ইণ্টাৰভিউটোৰ কাৰণে এটা বস্তু মই এবাৰ ইণ্টাৰভিউ দি নটিচ কৰিছো আপুনি প্ৰিলিমছৰ প্ৰিপাৰেচনৰ টাইমৰ পৰা ইণ্টাৰভিউ মেণ্টেলিটিটোত থাকিব যদি কিবা এটা বস্তু পাইছে ফৰ এক্সাম্পল মহুৱা মিত্ৰৰ যে এইটো হ'ল এইটো ডিছকুৱালিফিকেশ্যন হ'ল আপুনি ষ্টেটিক পাৰ্টখিনি চাব যোনটো কমিটি কৰিছে এথিক্স কমিটি তাৰে লগতে আপুনি ইমপ্লিকেশ্যনছবোৰ চাব এথিকেল ইমপ্লিকেশ্যনছটো কি হয় এথিকেল ইমপ্লিকেশ্যনছটো আপুনি যদি সেই প্ৰিলিমছৰ টাইমৰ পৰাই চাই যায় আপোনাৰ মেইনছতো মাথাত পৰকে ক্লিক কৰিব আৰু ট্ৰাষ্ট মি পৰীক্ষাৰ প্ৰেছাৰত আহি যায় মনত এনেকুৱা নহয় যে পৰীক্ষাৰ প্ৰেছাৰত নাহে মানে পৰীক্ষাৰ প্ৰেছাৰত পুৰা চব ব্লেংক হৈ যায় অকল আপুনি ইউ আৰ এট দ্য মমেণ্ট পুৰা লিখিয়ে যাব পাৰে ফ্ল'ত আহি যাব সেইকাৰণে মেক ইট এ হেবিট যি পঢ়ে এয়া কৰিলে আৰু নিউজ এনালাইচিছ চাই থাকিলে হ'ল সেইটো পোৰ্চন ইম্পৰ্টেণ্ট হয় যাৰে নাচাই কিয় নিউজ এনালাইচিছটো চালে কি হয় আপুনি যদি নিউজ পেপাৰখন পঢ়ে আপুনি অকল মানে সেই বস্তুখিনিহে গম পায় বেকগ্ৰাউণ্ডটো গম নাপায় সেই বেকগ্ৰাউণ্ড আৰু প্লাছ হিষ্ট্ৰী প্লাছ তাৰে প্ৰ'জ কনছ সেইবিলাক চব সেই নিউজ এনালাইচিছত কভাৰ কৰে মানে আপোনালোকে যিয়ে ফ'ল' কৰে আমাৰ চবেই ভাল হয় ইণ্টাৰভিউত সেইটো হয় কাৰণ আপোনাৰ মই যি গম পালো উইদিন 20 ডেজত আপোনাৰ পাৰ্চনেলিটি চেঞ্জ নহয় আপুনি যি পাৰ্চনেলিটি লৈ আহিছে সেইকাৰণে আপুনি প্ৰিলিমছৰ টাইমতে অফিচাৰ লাইক মেণ্টেলিটি হৈ যাব লাগিব যে মই এনেকে ল'লে কি ডিচিশ্যনটো কি ল'ম কাৰণ ইণ্টাৰভিউত আপোনাৰ ডিচিশ্যন মেকিং স্কিলছটো এবাৰ চাই ওৱান অফ দ্য এছপেক্টছটো হ'ল আপোনাৰ ডিচিশ্যন মেকিং স্কিল চাই কিছুমান কোৱালিটি চাই আপুনি অনেষ্ট নেকি প্লাছ আপোনাৰ আৰ্টিকুলেশ্যন কেপাচিটিটো চাই আপোনাক কিবা এটা কুৱেশ্যন সুধিলে আপুনি এনচাৰটো ক'লে পটককে ক্ৰছ কুৱেশ্যন সুধিলে আপুনি সেই মমেণ্টত কুৱেশ্যনটো ৰেজিষ্টাৰ কৰি আপুনি কুৱেশ্যনটো বুজি পেলাই সেই ষ্ট্ৰাকচাৰ্ড ৱে এটা এনচাৰ দিব পাৰিছে নাই সেইটো চাই তাৰপিছত আৰু বহুত কোৱালিটি চাই গম নাপাব বাৰু কি চাই ত' ইণ্টাৰভিউত এটাই উপায় আছে আপুনি প্ৰিলিমছৰ টাইমত এতিয়া বহুত টাইম আছে প্ৰিলিমছৰ পৰা মেইনছৰ পৰা আকৌ ইণ্টাৰভিউ আপুনি প্ৰিলিমছৰ পৰাই সেই ইণ্টাৰভিউ মেণ্টেলিটিটোত থাকিব মেইনছ আপোনালোকৰ ওলাই যাব লুচেণ্টৰ মেটেৰিয়েল হওক আৰু লুচেণ্টে ডেইলি আনচাৰ ৰাইটিঙো কৰে ক্লাছত আনচাৰ ৰাইটিঙতো বহুত সেনেকে হেল্প হ'ব কাৰণ অমিত ছাৰে মোৰ আনচাৰ লিখোতে মোৰ বহুত বেয়া হৈছিল আনচাৰ ত' অমিত ছাৰে কৈ অমিত ছাৰক দেখাই মৃদুল ছাৰক দেখাই ঠিক কৰালে এনেকে লিখিব লাগিব এনেকে দিব লাগিব এইখিনি আমাৰ বেছি লিখিছে এইখিনি কমাই দিব লাগিব আৰু এটা কথা ঠিক কিন্তু চব আনচাৰৰে বেলেগ বেলেগ এপ্ৰ'চ থাকে ওৱান ফিট অল নহয় আৰু বস্তুটো ত' ইণ্টাৰভিউৰ কাৰণে সেইখিনিয়ে থাকিল আৰু বাহিৰততো ভয় লাগিবই খালি আপুনি সোমাই যোৱাৰ লগে লগে এটা পজিটিভ এটিটিউড লৈ গ'লে সিহঁতেও কমফৰ্টেবল হৈ যায় সিহঁতে কমফৰ্টেবল হ'লে আপুনিও কমফৰ্টেবল হৈ যায় সেইটো সেই মোৰ অবজাৰভেশ্যন খিনি কৈছো আৰু এইবাৰ যি দি পেলাই যি গম পালো আৰু বাকী তেনেকুৱা নাই সেইখিনিয়ে প্ৰিলিমছৰ আৰু কিবা ডাউট আছে নে প্ৰিলিমছৰ মানে কি পঢ়িব লাগে কেনেকে ৰিভিজন লাগিবই আপুনি যি টপৰ ভিডিঅ' নাচাওক কিয় সিহঁতে ডিছকাছ কৰিলে এটা কথাই ক'ব ৰিভিজন সিহঁতে ইমান বাৰ দিছে সিহঁতে মানে ভিজুৱেলাইজ কৰিব পৰা হৈ গৈছে পেজখন আপুনি কৰিবই লাগিব শ্বৰ্ট নোটছ বনাব পাৰে এতিয়া বেছি ফাষ্টাৰ ৰিভিজন হয় এনেকুৱা আৰু বাকী প্ৰিলিমছত আৰু প্ৰিলিমছত এটা কথা কিন্তু টেষ্ট চিৰিজ অলপমান এটেম্প কৰিলে ভাল পটককে একো টেষ্ট চিৰিজ এটেম্প নকৰাকে এক্সামত বহিলে মানে অলপমান টাইম মেনেজমেণ্টৰ প্ৰব্লেম হয় প্লাছ আপোনাৰ কিছুমান এনেকুৱা হয় কুৱেশ্যন আপোনাৰ এৰি যায় মানে আপুনি কৰি আছে এইটো পাৰা নাই এইটো অলপমান পিছলৈ থৈ দিছো কিছুমান এনেকুৱা থাকে মই কি কৰিছিলো চাৰ্কল কৰি দিছিলো ফাৰ্ষ্ট যদি নোৱাৰো ছেকেণ্ড যদি নোৱাৰো কিবা এৰো এটা দি দিছিলো দেন থাৰ্ড মই 3টা ৰাউণ্ড মাৰিছিলো থাৰ্ডত যদি মই নোৱাৰোৱে ডাইৰেক্ট ক্ৰছ মাৰি দিওঁ সেইটো আৰু মই UPSCত ক্ৰছ মাৰিছিলো APSCতো মই গোটেই কুৱেশ্যনটোৱে ক্ৰছ মাৰি দিছিলো মানে দেখাত পটককে ইজি হৈ যায় আৰু এটা কথা মই টপৰৰ পৰা শিকিছো আপোনালোকে OMR খন দিয়ে ন প্ৰিলিমছত এইটো থাকে কুৱেশ্যন পেপাৰ OMR আপুনি পেঞ্চিলডাল লৈ যাব যেতিয়া আপুনি কুৱেশ্যনটো ধৰক এইটো কুৱেশ্যনৰ আনচাৰটো A হয় আপুনি জাষ্ট পেঞ্চিল লৈ পেলাই যোনটো চাৰ্কলটো থাকে জাষ্ট লাহেকে পেঞ্চিলডাল দি দিব যাতে আপুনি এবাৰ পটককে চালে গম পায় মানে যে দাগটো আছে
যেতিয়া আপোনাৰ 10 মিনিটছ থাকিব 15 মিনিটছ থাকিব বা মেবি ইউ হেভ ক্ৰছ দ্য হাফৱে মাৰ্ক অফ দ্য পেপাৰ আপুনি ব্লেক পেনটো লৈ সেই যোনকেইটা পেঞ্চিল যে মাৰ্ক কৰি দিছিল সেইটা কৰি দিব তেতিয়া আপোনাৰ দুটা বস্তু ভাল হয় আপোনাৰ টাইম বাচি যায় লাষ্টত আপোনাৰ দৌৰা-দৌৰি হৈ নাযায় দৌৰা-দৌৰি হওঁতে ভুল হৈ যায় আৰু ছেকেণ্ড থিং আপুনি ৰং আনচাৰ আপুনি এ চালে কিন্তু লাষ্টত দৌৰা-দৌৰিতে বি মাৰ্ক কৰি দিলে সেইটো বস্তু নহয় সেইটো বস্তু মই ইউপিএছচি মই দুবাৰ দিলো প্ৰিলিমছ নহল বাৰু অলপ মাৰ্কৰ কাৰণে প্ৰথমবাৰ 7 মাৰ্কছ দেন ছেকেণ্ড টাইম 4 মাৰ্কছ সেইটো তাত মই ইউজ কৰিছিলো ইভেন মই এবাৰ এপিএছচি প্ৰিলিমছ দিওঁতেও সেম টেকটিকে ইউজ কৰিছিলো পেঞ্চিল এডাল লৈছিলো ফাইন পেঞ্চিল এডাল লৈ পেলাই জাষ্ট এনে অলপ চাৰ্কলটোৰ ভিতৰতে মাৰ্ক দি দিছিলো যে মোৰ 10 মিনিটছ 15 মিনিটছ থাকে শেষ হ'বৰ কাৰণে মই ডাইৰেক্টলি অকল সেই টিক কৰা কেইটাত ব্লেক এণ্ড কৰি যাওঁ ইট হেল্পছ এ লট মিষ্টেক এভইড কৰাৰ কাৰণে আৰু কিবা ডাউট থাকিলে মৃদুল ছাৰক জ্যোতিৰ্ময় ছাৰক অমিত ছাৰক সুধিব পাৰে ডাইৰেক্ট বা ফোনো কৰিব পাৰে 24/7 এভেইলেবল থাকে সিহঁতে